नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुসকল लगते चाওঁ আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर राज्यत অসম আৰক্ষীৰ সৰ্ববৃহৎ এনকাউণ্টাৰ আৰক্ষীয়ে গুলিয়াই হত্যা কৰিলে 4 দুৰ্ধৰ্ষ ডকাইতক। এইবাৰ গোৱালপাৰাত গৰজিল অসম আৰক্ষীৰ বন্দুক আৰক্ষীয়ে গুলিয়াই হত্যা কৰিলে 4 দুৰ্ধৰ্ষ ডকাইতক। গোৱালপাৰাত পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক নিশা আৰক্ষীৰ অভিযানত নিহত হৈছে 4 ডকাইত। গোৱালপাৰাৰ ধূপদৰাৰ ঘিলাডুবিত আৰক্ষীয়ে কৰিলে এনকাউণ্টাৰ। অস্ত্ৰধাৰী ডকাইতৰ দল আৰু আৰক্ষীৰ মাজত প্ৰথমে হৈছিল সংঘৰ্ষ আৰু তাৰ পিছত আৰক্ষীৰে ক্ৰছ ফায়াৰিঙত 4টাকৈ দুৰ্ধৰ্ষ ডকাইত নিহত হৈছে। এছএছপি নৱনীত মহন্তৰ নেতৃত্বত ডকাইতৰ বিৰুদ্ধে চলিছিল এই অভিযান আৰু নিহত ডকাইত কেইটাৰ পৰা জব্দ কৰা হৈছে সজীৱ গুলিসহ 4টাকৈ পিস্তল। নিহত ডকাইত কেইটা হৈছে ক্ৰমে সবুৰ আলী, জাহিদুল ইছলাম, মুকুন্দ ৰাভা আৰু চেংবাত মাৰাক। এই আটাইকেইজনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এগৰাকী ব্যৱসায়িক অপহৰণৰ উদ্দেশ্যৰে আহিছিল এই ডকাইতৰ দলটো। পৰৱৰ্তী খবৰ বিজেপিৰ সদস্য জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ দায়িত্বটো আছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মা। এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ নাম সাঙুৰ খাইছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত। জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত যি আটাইতকৈ চৰ্চিত ব্যক্তি সেইগৰাকী হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে যে বিজেপিৰ এগৰাকী সদস্য জুবিন গাৰ্গৰ এইগৰাকী মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। বিজেপিৰ সদস্য জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ দায়িত্বটো আছিল এইগৰাকী সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাংশু অংকুৰ বৰুৱা মৰ্চাৰ সভাপতি হৈ থাকোঁতে সাংস্কৃতিক বিভাগৰ সহ তত্ত্বাৱধায়কৰ দায়িত্বত আছিল সিদ্ধাৰ্থ শৰ্মা। 2021 চনৰ পৰা 2024 চনলৈ তেওঁ আছিল এই দায়িত্বত আৰু জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙুৰ খাইছে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাৰ। অসুস্থ জুবিন গাৰ্গক ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেললৈ নিয়াত সিদ্ধাৰ্থ শৰ্মাৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা আৰু সিদ্ধাৰ্থ শৰ্মাৰ অৱহেলাৰ বাবেই ছিংগাপুৰত সাগৰত জুবিন গাৰ্গে প্ৰাণ হেৰুওৱাৰ অভিযোগ উত্থাপন হৈছে আৰু শেহতীয়াকৈ পোহৰলৈ আহিছে যে সেইগৰাকী সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ এগৰাকী সক্ৰিয় সদস্য। পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। বশিষ্ঠ থানাত ভাস্কৰ্য শিল্পী ৰুদ্ৰাংকুৰ হাজৰিকাই দাখিল কৰিছে এজাহাৰ। এজাহাৰত লগতে নাম উল্লেখ আছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, তাৰচম মিত্তল আৰু অৰ্ণৱ গোস্বামীৰ নাম। লগতে সঞ্জিত নাৰায়ণ আৰু পবিত্ৰ মাৰ্ঘেৰিটা আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধেও দাখিল কৰা হৈছে এজাহাৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ তামিলনাডুত সংঘটিত হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। পদপিষ্ট হৈ 39গৰাকী লোকৰ মৃত্যু হৈছে। ছুপাৰষ্টাৰ তথা ৰাজনীতিবিদ টিভিকে দলৰ নেতা বিজয় থালাপতিৰ ৰেলীত সমবেত হৈছিল অগণন লোক আৰু এই ৰেলীত পদপিষ্ট হৈ 39গৰাকী লোকৰ মৃত্যু হৈছে। লগতে আহত হৈছে শ লোক। ইতিহাসৰ আটাইতকৈ শিহৰণকাৰী পদপিষ্টৰ ঘটনা। বিজয় থালাপতিৰ গণসমাৱেশত 39জনে হেৰুৱালে প্ৰাণ। সময় আগবঢ়াৰ লগে লগে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। অৰ্ধশতাধিক লোকক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে ICUত। লাখ লাখ লোক সমবেত হৈছিল বিজয় থালাপতিৰ সভাত আৰু এই ৰেলীত ঠেলা হেঁচাৰ ফলত মৃত্যু হৈছে 39জনকৈ লোকৰ আৰু শ লোক আহত হৈছে। বহুকেইজনৰ অৱস্থা সংকটজনক। এই ভয়ংকৰ ঘটনাৰ পিছতে চিন্তিত হৈ পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিন আৰু মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। এই ঘটনাৰ পিছতে উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে MK ষ্টেলিন। তামিলনাডুৰ কৰোৰত
সংঘটিত হৈছে দেশ কঁপাই যোৱা এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, পদত্যাগ কৰিলে BTC চিফ প্ৰমোদ বড়োৱে। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিলে প্ৰমোদ বড়োৱে। আৰু পদত্যাগ পত্ৰ দাখিলৰ পিছতে প্ৰমোদ বড়োৰ মন্তব্য যে আমি ভাল বিৰোধী হৈ থাকিম, BTCৰ স্বাৰ্থত চৰকাৰৰ কামত আমি সহযোগ কৰিম। ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিলৰ পিছতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। পৰৱৰ্তী খবৰ, আজি এছিয়া কাপৰ ফাইনেলত সম্মুখ সমৰত নামিব ভাৰত আৰু পাকিস্তান। ডুবাইৰ আন্তৰ্জাতিক ষ্টেডিয়ামত নিশা 8 বজাৰ লগে লগেই আৰম্ভ হ'ব হাই ভল্টেজ মেটছ। উল্লেখযোগ্য যে 41 বছৰৰ পিছত ভাৰতৰ সন্মুখত চিৰবৈৰী পাকিস্তান। 41 বছৰৰ পিছত এছিয়া কাপৰ ফাইনেলত মুখামুখি হৈছে ভাৰত আৰু পাকিস্তান। পৰৱৰ্তী খবৰ, আৰম্ভ হ'ল শাৰদীয় দুৰ্গা পূজা। আজি মহাষষ্ঠী। আজি বেল বৰণৰে বেদীত স্থাপন কৰা হ'ব দেৱী দুৰ্গাক। আৰু এই পবিত্ৰ ক্ষণত প্ৰতিগৰাকী সনাতনী ধৰ্মী লোকলৈ জনাইছোঁ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গৰ মৃত্যুক লৈ আন এক ডাঙৰ খবৰ। চৰকাৰী খৰচত অসমলৈ অনা হোৱা নাই জুবিন গাৰ্গৰ নশ্বৰ দেহ। প্ৰবাসী ভাৰতীয়ৰ পৰা টকা সংগ্ৰহ কৰি অসমলৈ অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ। এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জুবিন গাৰ্গৰ নশ্বৰ দেহ ছিংগাপুৰৰ পৰা অনাক লৈ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। শিল্পীগৰাকীৰ নশ্বৰ দেহ অনাত চৰকাৰৰ নাছিল কোনো ভূমিকা। ছিংগাপুৰৰ প্ৰবাসী ভাৰতীয়ইহে শিল্পীগৰাকীৰ নশ্বৰ দেহ প্ৰেৰণত কৰিছিল সহায়। প্ৰবাসী ভাৰতীয়সকলৰ পৰা সংগ্ৰহ কৰা টকাৰে অনা হৈছিল শিল্পীগৰাকীৰ নশ্বৰ দেহ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ। আৰু এই সন্দৰ্ভত সাংবাদিকসকলক বিষয়টো অনুসন্ধান কৰাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰ, পুনৰ BCCIৰ সচিব হিচাপে নিৰ্বাচিত হ'ল অসম সন্তান দেৱজিৎ লন শইকীয়া। দ্বিতীয়টো কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে BCCIৰ সচিব হিচাপে নিৰ্বাচিত হৈছে দেৱজিৎ লন শইকীয়া। পৰৱৰ্তী খবৰ, কোকৰাঝাৰত নিৰ্মাণ হ'ব শিল্পী জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি। BTC দখল কৰি জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনাই এই ঘোষণা হাগ্ৰামা মহিলাৰীৰ। BPFে BTCত চৰকাৰ গঠনৰ পিছতে কোকৰাঝাৰত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি। পৰৱৰ্তী খবৰ, বিশ্বমঞ্চত পুনৰ লজ্জিত হৈ পৰিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। ৰাষ্ট্ৰসংঘৰ মজিয়াত খালী চকীৰ সন্মুখত ভাষণ দিলে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগে সদনৰ পৰা ওলাই আহিল বহু ৰাষ্ট্ৰৰ প্ৰতিনিধি। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰাৰ লগে লগে ওলাই আহিল বহু ৰাষ্ট্ৰৰ প্ৰতিনিধি। ৰাষ্ট্ৰসংঘত ভাষণ আৰম্ভ কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে। আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ভাষণ বৰ্জন কৰিলে বিশ্বৰ বহু ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে। বিশ্বৰ দৰবাৰত লজ্জিত হৈ পৰিল বেঞ্জামিন নেতানিয়াহু। শূন্য হৈ পৰা হলত অকলে ভাষণ দি থাকিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে। ৰাষ্ট্ৰসংঘৰ বহু সদস্যই বিৰোধিতা কৰিলে ইজৰাইলক। পেলেষ্টাইনৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণক ধিক্কাৰ দি ৱাক আউট কৰিলে বিশ্বৰ বহু দেশৰ সদস্যই। কেৱল আমেৰিকাৰ একাংশ প্ৰতিনিধিয়ে শুনিলে নেতানিয়াহুৰ ভাষণ। আৰু এইদৰে বিশ্বমঞ্চত অকলশৰীয়া হৈ পৰিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু।